শৰাইঘাটৰ ৰণত আমি কাৰ কাৰণে জিকিলোঁ? শংকৰদেৱে একত্ৰিত কৰি থৈ যোৱা অসমীয়া জাতিটোৰ কাৰণে আমি জিকিলোঁ। হয়, শংকৰী সংঘৰ এই আইগৰাকী এটা বিস্ফোৰণ ঘটাইছে যে শৰাইঘাটৰ যুদ্ধ শংকৰদেৱৰ কাৰণেহে জিকিলে। এয়া আহোমে জিকা নাছিল, আহোমে যুদ্ধ কৰা নাছিল, শংকৰদেৱেহে সেই যুদ্ধখন জিকালে। কেনেকৈ আৰু কি কথা মই গোটেই বাইটটো লগাই দিম, এতিয়া আপোনালোকে শুনিব। কেনেকৈ তেওঁ প্ৰকাশ কৰিবলৈ বিচাৰিছে যে শংকৰদেৱেহে শৰাইঘাটৰ যুদ্ধ জিকালে। আচলতে এনেবোৰ কথাই আচলতে আমাৰ চকু কপালত তোলে, বহু সংখ্যক লোকৰ চকু কপালত তুলিছে। তেখেতে বুৰঞ্জীখনক উল্টাই পাল্টাই কি কৰিছে ঠিকেই নাই। গতিকে তেখেতৰ বাইটটো আপোনালোকে প্ৰথমতে শুনি লওক আৰু আপোনালোকে নিজে বিচাৰ বিবেচনা কৰিব যে শংকৰদেৱে কেনেকৈ শৰাইঘাটৰ যুদ্ধ জিকালে। তেখেতৰ সেই বাইটটো শুনিলে আপোনালোকৰ চকু কপালত উঠিব। এয়া মই লগাই দিছোঁ, শুনক। শৰাইঘাটৰ ৰণত আমি কাৰ কাৰণে জিকিলোঁ? শংকৰদেৱে একত্ৰিত কৰি থৈ যোৱা অসমীয়া জাতিটোৰ কাৰণে আমি জিকিলোঁ। কিন্তু তেওঁ এতিয়া শংকৰদেৱক জ্বলাইছে, আমাক নাই জ্বলোৱা, আমাৰ সংবিধান নাই জ্বলোৱা। আমি চুকাফাৰ শাসনৰ পিছত একত্ৰিত কৰি থৈ যোৱা বিভিন্ন কাৰণত খেলি মেলি হৈ যোৱা জাতিটো কোনে একত্ৰিত কৰিলে? চুকাফাই কৰি যোৱাৰ পিছত খেলি মেলি হৈ গ'ল, মানৰ আক্ৰমণ হ'ল, অন্য কিবা হ'ল, তেনেকৈ খেলি মেলি হ'ল। তাৰপিছত শংকৰদেৱেহে একত্ৰিত কৰিলে। শৰাইঘাটৰ ৰণত আমি কাৰ কাৰণে জিকিলোঁ? শংকৰদেৱে একত্ৰিত কৰি থৈ যোৱা অসমীয়া জাতিটোৰ কাৰণে আমি জিকিলোঁ। দূষিত, আমাক উচিত তদন্ত লাগে, যি বেয়া কাম কৰিছে তেওঁৰ শাস্তি হওক। আমি অনুষ্ঠানটোৰ নাম নকওঁ, ব্যক্তি বিশেষৰ নাম কৈছোঁ। যিজনে জ্বলাইছে তেওঁ আমাক ক্ষমা খোজক। আৰু তাৰোপৰি একেগৰাকী মাকে জন্ম দিয়া সন্তান, যজা সন্তান দুটাৰো মনৰ মিল নহয়। তেওঁ কেনেকৈ ভাবি ল'লে তেওঁৰ লগত আমাৰ মনৰ মিল হ'ব বুলি? আৰু আমাৰ বেলেগ আদৰ্শ নাই। গুৰুজনে যি দি গৈছে, চুকাফাৰ শাসনৰ পিছত একত্ৰিত কৰি থৈ যোৱা বিভিন্ন কাৰণত খেলি মেলি হৈ যোৱা জাতিটো কোনে একত্ৰিত কৰিলে? চুকাফাই কৰি যোৱাৰ পিছত খেলি মেলি হৈ গ'ল, মানৰ আক্ৰমণ হ'ল, অন্য কিবা হ'ল, তেনেকৈ খেলি মেলি হ'ল। তাৰপিছত শংকৰদেৱেহে একত্ৰিত কৰিলে। শৰাইঘাটৰ ৰণত আমি কাৰ কাৰণে জিকিলোঁ? শংকৰদেৱে একত্ৰিত কৰি থৈ যোৱা অসমীয়া জাতিটোৰ কাৰণে আমি জিকিলোঁ। কিন্তু তেওঁ এতিয়া শংকৰদেৱক জ্বলাইছে, আমাক নাই জ্বলোৱা, আমাৰ সংবিধান নাই জ্বলোৱা। সেইকাৰণে এই ঘটনাৰ উচিত তদন্ত বিচাৰি আমাৰ অ.চি. ছাৰক এতিয়া দৰখাস্ত দিছোঁ, তেখেতে সোণাৰীলৈ পঠিয়াব তাৰ উচিত তদন্তৰ বাবে। ধন্যবাদ। হয়, এই আইগৰাকীয়ে এনেকৈ মন্তব্য প্ৰকাশ কৰিছে। এখেত হৈছে শংকৰী সংঘৰ এগৰাকী আই হয় আৰু এখেতেই কৈছে যে শংকৰদেৱৰ কাৰণেহে শৰাইঘাটৰ ৰণ জিকিলে। আচলতে কোনো অধ্যয়ন নকৰাকৈ বেৰে চালে কোবাই কাৰোবাক তোষামোদ কৰিবৰ কাৰণে এনেকৈ কোৱা হৈছে বুলি তেখেতৰ কথাতে স্পষ্ট হৈ পৰিছে। কিয়নো বৰ্তমান সময়ত দেখা গৈছে যে টাইপা নামৰ আহোম সংগঠনটোৱে শংকৰদেৱৰ সেই সংবিধানখন জ্বলাই দিয়াক লৈ যথেষ্ট তোলপাৰ হৈছে আৰু টাইপাই সেই কাণ্ডটো কিয় কৰিব লগা হ'ল সেয়াও আপোনালোকে জ্ঞাত। আৰু মেডাম মেফি এটাত শংকৰী সংঘৰ এজন সদস্যই গৈ অংশগ্ৰহণ লোৱাৰ লগে লগেই তেখেতক শুদ্ধিকৰণ বুলি এটা কথা ওলাইছিল আৰু তাৰ সেই কথাটোৰ বাবেই আজি আহি এই পৰ্যায়টো পাইছেই। কিন্তু ইয়াতে আটাইতকৈ হাঁহিয়তৰ কথা হৈ পৰিছে যে শৰাইঘাটৰ যুদ্ধখন শংকৰদেৱৰ কাৰণেহে জিকিলে। এই কথাটো বৰ হাঁহিয়তৰ পাত্ৰ হৈ পৰিছে। কোনো জ্ঞান গৰিমা নথকাকৈ, তেখেতে চিন্তা চৰ্চা নকৰাকৈ, বুৰঞ্জী অধ্যয়ন নকৰাকৈ কিছুমান কথা তেখেতে কৈ দিছে আৰু সামাজিক মাধ্যমত গতিকে এইটো ভাইৰেল হৈ পৰিছে।